এই 4 নম্বৰ অংকটো দেখা দিয়া যে এখন আয়তাকাৰ বাগিচাৰ দিঘ আৰু প্ৰস্থৰ অনুপাত 3:1 বস্তুটো বুজি ল'বা তোহাকো লাগে 3:1 আৰু ক্ষেত্ৰফল 192 বৰ্গ মিটাৰ বাগিচাখনৰ দিঘ আৰু প্ৰস্থ কিমান হ'ব চোৱা দিঘ আৰু প্ৰস্থ আমাৰ দুয়োটা উলিয়াব লাগে দিঘ আৰু প্ৰস্থৰ অনুপাত দিয়া আছে 3:1 গতিকে তুমি কি কৰিব লাগিব দিঘ আৰু প্ৰস্থ ধৰি ল'ব লাগিব দুয়োটা বুজি পালা ধৰা হ'ল দিঘ আৰু প্ৰস্থ সমান আমি কি ধৰিম অনুপাতটো দিয়া আছে না 3x আৰু x এইটো কিয় ধৰিলোঁ জানানে 3x আৰু x মানে দিঘ আৰু প্ৰস্থৰ অনুপাতটো দিয়া আছে ইয়াৰ ওপৰত লিখি ল'ব লাগিছিল দিঘ আৰু প্ৰস্থৰ অনুপাত এইটো বস্তু দিয়া আছেতো গতিকে ইয়াৰ পৰা আমি অলপ সহজ কৰি দিছোঁ কিন্তু xy ধৰিব লাগে একচুৱেলি ক্লাছ 10ৰ অংকৰ হিচাপত দিঘ আৰু প্ৰস্থৰ অনুপাতটো যিহেতু আমাক 3:1 দিয়া আছে এই অনুপাতটোৰ পৰা দিঘ আৰু প্ৰস্থটো আমি 3x আৰু x সেন্টিমিটাৰ ধৰিলোঁ এইটোও সেন্টিমিটাৰ ধৰিবা আৰু এইটোও সেন্টিমিটাৰ ধৰিবা এতিয়া চোৱা যে আয়তৰ ক্ষেত্ৰফল অৰ্থাৎ কালি আয়তৰ কালিৰ সূত্ৰটো জানিব লাগিব কিন্তু প্ৰথম কথা তে আয়তৰ কালিৰ সূত্ৰটো কি মনত আছে না ইমানচো আয়তৰ কালি কি দিঘ পূৰণ প্ৰস্থ আয়তৰ কালি মানে হৈছে দিঘ পূৰণ প্ৰস্থ যে দিঘ আৰু প্ৰস্থ যিহেতু আমাৰ 3x আৰু x ধৰিছোঁ গতিকে ইয়াতে লিখি দিয়া 3x পূৰণ x বৰ্গ চেণ্টিমিটাৰ এককটো আমাৰ চেণ্টিমিটাৰত আছে অৰ্থাৎ আমাৰ এইটো কিমান হ'ব 3x দুটা পূৰণ গতিকে x স্কুৱেৰ বৰ্গ চেণ্টিমিটাৰ এই যে আয়তৰ কালি পালোঁ আমাৰ কালি মানে ক্ষেত্ৰফল কিতাপত আমাৰ অংকটোত ক্ষেত্ৰফল বুলি দিয়া আছে ক্ষেত্ৰফলটো মই লিখি দিছোঁ এইটো তো ইমান সমান আয়তৰ ক্ষেত্ৰফলটো দিয়া আছে 192 বৰ্গ মিটাৰ গতিকে ইয়াতে লিখিবা প্ৰশ্নমতে 3x স্কুৱেৰ প্লাছ 190 প্ৰশ্নমতে ক্ষেত্ৰফল যিহেতু এইটোৰ মানটো হ'ব 3x স্কুৱেৰ ইকুৱেল টু 192 এইটো এটা দীঘা সমীকৰণ কাৰণ x স্কুৱেৰৰ উচ্চতম ঘাত 2 আছে বুজিছা নাই দীঘাত সমীকৰণত এইটো উলিয়াব লাগিব এতিয়া আমি x স্কুৱেৰৰ মানটো কেনেকৈ উলিয়াম তে x স্কুৱেৰৰ লগত কিমান কি কয় 3ৰ লগত কোনটো সংখ্যাৰ বৰ্গ পূৰণ কৰিলে 192 হ'ব সেইটো হ'ব চোৱা এই x স্কুৱেৰৰ মান উলিয়াবলৈ তুমি কি কৰিব লাগিব 3 দি 192 হৰণ কৰিব লাগিব মেথড চবৰে একে এই 3 দি এইটো হৰণ কৰিলে কিমান হ'ব 3 6 গুণ 18 একে 19 3 4 গুণ 12 তে x স্কুৱেৰ ইকুৱেল টু আমি কিমান পালোঁ 64 এটা বৰ্গ সংখ্যা 8 গুণ 64 এনেকৈ লিখিবা x স্কুৱেৰ এনেকৈ লিখিলে কি হ'ব যে xৰ ওপৰত উচ্চতম ঘাত 2 8ৰ ওপৰত উচ্চতম ঘাত 2 গতিকে x স্কুৱেৰ h স্কুৱেৰ এই 2 আৰু 2টো আমি উঠাই দিব লাগিব উঠাই দিলে ইয়াত লিখিব লাগিব আমি +-8 কিন্তু আমাৰ যিহেতু দিশটো ধনাত্মক সংখ্যা ইয়াত ঋণাত্মকো আছে গতিকে আমি দিশ নহয় প্ৰস্থ
প্ৰস্থটো যিহেতু ধনাত্মক সংখ্যা প্ৰস্থ আৰু দিশ গতিকে ঋণাত্মক সংখ্যাটো আমি বাদ দিম এতেকে আমি ধৰি ল'ম x ইকুয়াল টু 8 এই কথাখিনি প্লাছ মাইনাছ থাকিলে যেহেতু x ইজ গ্ৰেটাৰ দেন 0 ঋণাত্মক মানে শূন্যতকৈ ডাঙৰ সংখ্যা ধনাত্মক মানে শূন্যতকৈ ডাঙৰ সংখ্যা গতিকে এই বস্তুটো লিখি দিব লাগে x ইজ গ্ৰেটাৰ দেন 0 এইটো লিখি দিলে x ইজ ইকুয়াল টু 8 লিখিলে আৰু আমাৰ কোনো প্ৰব্লেম নাই এতিয়া আমাৰ xৰ মান হৈছে 8 অৰ্থাৎ প্ৰস্থটো হ'ল 8 সেন্টিমিটাৰ আৰু দৈৰ্ঘ্যটো হৈছে 3x অৰ্থাৎ 3 পূৰণ 8 সেন্টিমিটাৰ এইটো অৰ্থাৎ 8 3 গুণ 24 সেন্টিমিটাৰ এইটো এনেকৈ লৈ ল'ব এইটো কেই নম্বৰ অংক আছিলে 4 নম্বৰ অংক দেখা দিয়া ঠিক আছে হ'ব দিয়া